আত্মাক উপলব্ধি কৰাটো অতি জটিল। আত্মাৰ তত্ত্বটো দুৰ্বোধ বুলি কৈছে। সেই দুৰ্বোধ আত্মাক সহজে উপলব্ধি কৰিবৰ কাৰণে ভগৱন্তই লীলা অৱতাৰবিলাক ধৰে। তাৰমানে সেই ভগৱন্তই যিবিলাক লীলা কৰে সেই লীলাবিলাক শ্ৰৱণ কীৰ্তন কৰোঁতে 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 প্ৰথম আমাৰ মনটো স্থিৰ হ'ব। স্থিৰ মনতহে আত্মা বস্তু উপলব্ধি কৰিব পাৰে। গীতা ভাগৱতৰ মূল লক্ষ্য উদ্দেশ্যটো হ'ল জীৱৰ যিটো প্ৰধান শত্ৰু মনক নিয়ম কৰা। আমাৰ মনটোৱে হ'ল প্ৰধান শত্ৰু আৰু মনৰ লগত 10 ইন্দ্ৰিয় আছে। যেতিয়ালৈকে চঞ্চল মনটো স্থিৰ কৰিব নোৱাৰিম তেতিয়ালৈকে হৃদয়ত আমি আত্মা বস্তু উপলব্ধি কৰিব নোৱাৰোঁ বুলি কৈছে। গীতাত কৈছে যে গীতাত আৰম্ভ হৈছে যেতিয়া অৰ্জুনৰ কথামতে ভগৱন্ত কৃষ্ণদেৱে কৌৰৱ পাণ্ডৱ উভয় সেনাৰ মাজত ৰথখন ৰখাই দিলে। অৰ্জুনে পিতামহ ভীষ্ম গুৰু দ্ৰোণাচাৰ্যকে দেখি আদি কৰি যে আত্মীয় কুটুম্ব সজ্জনসকলক দেখিলে, ককাই ভাই বংশ পৰিয়াল ইষ্টমিত্ৰ কুটুম্বক দেখিলে, তেতিয়াই তেওঁ ধনুষৰ হাতৰ পৰা খহি পৰিল, গাণ্ডীৱ খহি পৰিল, মই যুদ্ধ নকৰোঁ। তেতিয়া ভগৱন্ত কৃষ্ণদেৱে এটা কথা কৈছিলে যে হে সখী, তুমি সন্মুখত যিমানবিলাক দেখিছা এই সকলোবিলাক তোমাৰ প্ৰকৃততে শত্ৰুহে। তুমি মায়াত থকাৰ কাৰণে গুৰুক দেখিছা, পিতামহক দেখিছা, ইষ্টমিত্ৰ কুটুম্ব ককাই ভাই শৰীৰ বান্ধৱ দেখিছা, কিন্তু এইবিলাক প্ৰকৃততে তোমাৰ শত্ৰু। আৰু এই শত্ৰুবিলাক কি কোন বোলে? বাহিৰা শত্ৰু। গতিকে এই বাহিৰা শত্ৰু অৰ্থাৎ বহিৰ্জাগতিক শত্ৰুবিলাকক তুমিতো নিধন কৰিব লাগিবই, কিন্তু মনত ৰাখিবা তোমাৰ আভ্যন্তৰীণ শত্ৰু কেইটামান আছে, এইকেইটাকো তুমি কিন্তু নিধন কৰিব লাগিব। ঐ অজিত ইন্দ্ৰিয়জাৰ বিষয়ত বুদ্ধি, আচুক সকামী নিষ্কামীৰো নাহি সিদ্ধি। কিন্তু যিবিলাকে ইন্দ্ৰিয়ৰ বহিৰ্মুখী প্ৰবৃত্তিবিলাকক আত্মামুখী কৰিব পৰা নাই, সকামীবিলাক দূৰৰে কথা, নিষ্কামীবিলাকেও সাধনাত সিদ্ধি লাভ কৰিব নোৱাৰে। তেতিয়া অৰ্জুনৰ মনত অসন্তোষ হ'ল। ঐ হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন, ইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন। হে সখী, তুমি কি অসম্ভৱ কথা কৈছা? ইন্দ্ৰিয়কনো কোনোবাই বশ্য কৰিব পাৰেনে? ইন্দ্ৰিয়কনো কোনোবাই জয় কৰিব পাৰেনে? আমাৰ মনটো এনে চঞ্চল, তাতে আকৌ 10 ইন্দ্ৰিয়ই লগ পালে। এ ৰাম, এনে মন চঞ্চল, ইন্দ্ৰিয় পাইলে সংগ, যেন নাতিনীৰ বিহা বুঢ়ী কৰে ৰংগ। এনে বুঢ়ী নাচনী বোলে তাতে নাতিনীয়েকৰ বিয়া। অৰ্জুনে বুলন্ত শুনি কহ যদুপতি, মনক জিনিবে পাৰে কাহাৰ শকতি। হে যদুপতি, কাৰ শক্তি আছে মনক জয় কৰিব পাৰে? কৃষ্ণে বোলে সখী তুমি নকৰিবা ভয়,
অভ্যাসতে ইন্দ্ৰিয় বৈশ্য আপুনি হয় ভয় নকৰিবা অভ্যাস কৰা অভ্যাস কৰোঁতে কৰোঁতে ইন্দ্ৰিয়বিলাক নিজে নিজে বৈশ্য হৈ গুচি যাব এইটো হ'ল অভ্যাস কি বোলে শ্ৰৱণ কীৰ্তন কৰা ভকতৰ সংগত শ্ৰৱণ কীৰ্তন কৰোঁতে কৰোঁতে চঞ্চল মনটো স্থিৰ হ'ব স্থিৰ মনতহে আত্মা বস্তু উপলব্ধি কৰিব পাৰি কিয়নো যে ভগৱন্ত যিটো চতুৰ্ভুজ ৰূপ সেইটো ক'ত থাকে বোলে হৃদয়ত থাকে হয়নে আমি সকলোৱে জানো হৃদয়ত থাকে কাৰ যোগেদি থাকে বোলে মনৰ যোগেদি আছে মন সমস্ত প্ৰাণীৰ হৃদয়ত ঈশ্বৰৰ প্ৰতিবিম্ব লাগিছে মনত সমস্ত প্ৰাণীৰ হৃদয়ত মনটো থাকে সেই মনতে ঈশ্বৰৰ প্ৰতিবিম্বটো থাকে যদি মনটোতে ঈশ্বৰৰ প্ৰতিবিম্বটো থাকে তেন্তে আমি কিয় দেখা পোৱা নাই ও যেন প্ৰতিবিম্ব লৰে জলৰ লগত জলস্থিৰ ভৈলে পুনু থাকে পূৰ্বৱত পানীত থকা চন্দ্ৰৰ প্ৰতিবিম্বটো পানীখিনি যদি বৰকৈ লৰাই দিয়ে আমি কেতিয়াও নেদেখোঁ কিন্তু সেই পানীতে থাকে ঠিক সেইদৰে মনতেই থকা ঈশ্বৰৰ প্ৰতিবিম্বটো মনটো আমাৰ বেছি চঞ্চল হৈ থকাৰ কাৰণে আমি উপলব্ধি কৰিব নোৱাৰোঁ কপিল প্ৰভুৱে মাক দেৱহতীক কৈছে মনটো কেতিয়া স্থিৰ হ'ব অমূৰ সুনিৰ্মল কথা কহন্ত শুনন্ত মুত বিনেচিত আৰয়ানহত নেদন্ত পৰময়ানন্দয়াতি মনহত মিলয় তেবেতা সম্বাক তিনিটা পেনো সুয় হে মাতৃ যেতিয়া ভকতৰ সংগত গৈ মোৰ সুনিৰ্মল চৰিত্ৰ কহন্ত শুনন্ত অৰ্থাৎ ক'ব আৰু শুনিব শ্ৰৱণ কীৰ্তন কৰিব শ্ৰৱণ কীৰ্তন কৰোঁতে কৰোঁতে প্ৰথমতে বোলে ভাল লাগিব তাৰপিছত আনন্দ আহিব তাৰপিছত কি আহিব পৰম আনন্দ আহিব যেতিয়া পৰম আনন্দ আহি গ'ল তেওঁ সংসাৰৰ তাপে স্পৰ্শ কৰিব নোৱাৰে আপুনি চাবচোন বাৰু এনে ঘৰুৱা পৰিৱেশত আপোনাৰ নাতিয়ে হওক বা আপোনাৰ ল'ৰাই হওক আপোনালোকে ভাবি আছিলে মেট্ৰিক পৰীক্ষা দিছে ডিষ্টিংশ্যন পাব কিন্তু ভবাতকৈ বেছি ভাল ৰিজাল্ট কৰি দিলে ষ্টেণ্ড কৰিলে কেনেকুৱা লাগিব বাৰু মনটো ঘৰুৱা পৰিৱেশটো আনন্দময় হৈ থাকিব নাই নগাঁও টাউনৰ পৰা মিঠাই আনিছেগৈ ৰাইজক খাবলৈ দিছে নিজে ৰাতিপুৱাৰ পৰা ঠাণ্ডা পানী এঢোকাও খোৱা নাই ভোকেই লগা নাই আনন্দতে কাষৰ ঘৰৰ মানুহে যদি বেয়াকৈ গালিও পাৰি থাকে সেইদিনা খং উঠিবনে বাৰু নুঠে এনেই বহি থাককচোন বাৰু গালি পাৰি থাকক খেদা মাৰি যাব নাই সেই আনন্দতে আনন্দ যেতিয়া আহিব বাকীবিলাকে আপোনাক স্পৰ্শ কৰিব নোৱাৰে আৰু সেইটো অৱস্থা হ'ল স্থিতপ্ৰজ্ঞ গীতাত কৈছে স্থিতপ্ৰজ্ঞ হোৱা বোলে কেনেকৈ জানিম স্থিতপ্ৰজ্ঞ কি বোলে শুনা স্থিতপ্ৰজ্ঞৰ লক্ষণ অ দুখেছো নুদিগ্নমনা সুখেছো বিগত স্পৃহা বিতৰাগ ভয় ক্ৰোধ স্থিত ধীৰ মুনিৰুচ্যতে যাৰ মন সংসাৰৰ তিনিটাপে দগ্ধ কৰিলেও চঞ্চল নহয় যাৰ মন পাৰ্থিৱ সুখ ভোগত লতাইতে 1 কোটি টকা পাই গ'ল আপোন পাহৰা নহয় যাৰ মনৰ পৰা ৰাগ ভয় ক্ৰোধ তিনিটা দূৰ হ'ল তেওঁ হ'ল স্থিতপ্ৰজ্ঞ তেতিয়া তেওঁৰ হৃদয়লৈ কি আহিব বোলে শৰণৰ যিটো মহাফল আমি যে ভগৱন্ত কৃষ্ণৰ চৰণত শৰণ লৈছোঁ এনেই লৈছোঁ জানো কিবা এটাতো ফল পাব লাগিব ফল এটা আছে সেইটোত কিন্তু আমি গুৰুত্ব নিদিওঁ তা শৰণৰ ফলটো কি বাৰু
ও ভকতিৰ বীজ শৰণে নিজ প্ৰেমানন্দ তাৰ ফল শৰণ বিনাই ভকতি কৰই এৱা ঘটে যেন জল শৰণৰ ফলটো হ'ল প্ৰেমানন্দ সেইকাৰণে আমি শৰণ ল'লোঁ শ্ৰৱণ কীৰ্তন কৰি আমি এইটোহে যত্ন কৰিব লাগে যাতে মোৰ মনলৈ আনন্দ আহে যাতে পৰম আনন্দ আহে প্ৰেমানন্দ আহে সেইকাৰণেই আমি কিছুমান বৈষয়িক আলাপ পৰচৰ্চা পৰনিন্দা ঈৰ্ষা অসূয়া যে ত্যাগ কৰিব লাগে মূল কাৰণ হ'ল সেইটোৱেই যেতিয়া হিংসা থাকিব ঈৰ্ষা অসূয়া এইবিলাক থাকিব পৰচৰ্চা থাকিব পৰনিন্দা থাকিব তেতিয়ালৈকে আমি হৃদয়ত সেই আনন্দৰূপী ব্ৰহ্মক আমি উপলব্ধি কৰিব নোৱাৰি যেতিয়া প্ৰেমানন্দ আহি গ'ল তেতিয়া আপোনাৰ কি লাভ হ'ব স্বয়ং ভগৱন্ত কৃষ্ণদেৱে উদ্ধৱক কৈছে হেৰা উদ্ধৱ যাৰ হৃদয়ত মোৰ প্ৰতি প্ৰেমানন্দ জাগ্ৰত হ'ল তেওঁলোকৰ হৃদয় মই এক মুহূৰ্তৰ কাৰণে এৰি থৈ যাব নোৱাৰোঁ হে ৰাম মোক প্ৰতি প্ৰেময়ূপ জিল যাৰ মনে নেৰুতাৰ হৃদয়ক সখী সৰ্বক্ষণে বোলে কিয় বোলে বান্ধি পেলালে এৰাম বান্ধিলে কয় আমাৰ পা অত প্ৰেম জৰি জানা নাহি উত্তম কত টাংক সৰি সেইজন উত্তম ভকত তেওঁৰ হৃদয়ত প্ৰেমৰ জৰিৰে মোক বান্ধি পেলাল এইটো হ'ল প্ৰক্ৰিয়া এনেই আপুনি ভজন লওক এনে ৰূপ ধ্যান কৰক কেতিয়াও ৰূপটো আনিব নোৱাৰে এই ফটোখন আহি থাকিব হয়নে বাৰু ক'ৰবাত কৃষ্ণ মূৰ্তি এটা দেখিলে মূৰ্তিটো আহি থাকিব সেইকাৰণে চিন্ময় মৃন্ময় এই মূৰ্তিবিলাক পূজা কৰাটো গুৰুজনে নিষেধ কৰিছে চিন্ময় মানে এইবিলাক চিন্ময় মৃন্ময় মানে ফটো আৰু মূৰ্তি পূজা কিয় নিষেধ যে আপুনি সদায় কৃষ্ণ মূৰ্তিয়ে হওক সদায় মূৰ্তি বা কৃষ্ণ ফটো এখনত ধূপ ধূনা জ্বলাই ধূপ প্ৰাৰ্থনা কৰি থাকে যেতিয়া আপুনি ভগৱন্তৰ ৰূপটো ধ্যান কৰোঁ বুলি ভাবিব তেতিয়া ফটোখনৰ মূৰ্তিটোহে আহিব আচল মূৰ্তিটো কেতিয়াও নাহে আচল ৰূপটোতো মনত ৰাখিব গতিকে আচল ৰূপটো নিজে নিজে আহিব আমি নিজে নিজে অহাৰ ব্যৱস্থাটো কৰিব লাগে সেইটোৱে হ'ল প্ৰেমানন্দ গতিকে এইটো পৰ্যায় পাবলৈ হ'লে আকৌ ঈশ্বৰৰ কৃপা লাগিব এবাৰ নাৰদে কৃষ্ণক ক'লে যে প্ৰভু মই জনাই নজনাই তোমাৰ গুণেই গাই ফুৰিছোঁ তোমাৰ নামেই লৈ ফুৰিছোঁ কিন্তু আজিলৈকে মই তোমাৰ নামৰ মহিমা উপলব্ধি কৰিব পৰা নাই আজি তুমি মোক তোমাৰ নামৰ মহিমাৰ বিষয়ে ক'ব লাগিব কৃষ্ণদেৱে ক'লে ভাল প্ৰশ্নটো সুধিলা মোক মই নজনাটোহে সুধিবলৈ পালা তে নাৰদে ক'লে তুমি সৰ্বজ্ঞ তুমি সকলো জানা আৰু এই সামান্য কথাটো নাজানা তে নাৰদে ক'লে নাৰদক ক'লে মই সৰ্বজ্ঞ হ'লেও মোৰ নামৰ মহিমাৰ বিষয়ে মই একেবাৰেই নাজানো মোক নুসুধিবা বোলে কাক সুধিম মোৰ ভকতক সোধাগে আৰু এই কথাটো গীতাটো ক'লে হে সখী তোমাক মই পৰমাৰ্থ তত্ত্বৰ কথা এটা কওঁ শুনা বোলে পৰমাৰ্থ তত্ত্ব কি অ মাধৱে বুলন্ত অৰ্জুনত শুনা ইটো পৰমাৰ্থ তত্ত্ব ভকতে খেমুৰ মহিমা জানে নিশেষ
অততৰূপে সখী জানি মোক তৰিয়া দুৰ্ঘোৰ দুখ শোক অন্তকালে গয়াই আমাত হুৱে প্ৰবেশ। পৰমাৰ্থ তত্ত্ব বোলে ভকতেহে মোৰ মহিমা জানে নিশেষ। কোন ভকতে জানে? যিজন ভকতৰ ওপৰত ভগৱন্তৰ কৃপা হয়। আচৰিত কথা নহয়নে বাৰু? কৃষ্ণদেৱে ক'লে মই মোৰ নামৰ মহিমা নাজানো, কিন্তু তেওঁ কৃপা কৰিলে আকৌ নামৰ মহিমা উপলব্ধি কৰিব পাৰে। এতিয়া ভগৱন্ত কৃষ্ণদেৱে কৃপাটো কেনেকৈ কৰে? এতিয়া আমাক কৃপাটোহে লাগে। আমি সকলোৱে কওঁ নকওঁ, যিকোনো ক্ষেত্ৰতে নহওক, কাৰোবাৰ ল'ৰা ছোৱালী পৰীক্ষা দিবলৈ গৈছে, প্ৰভুৰ কৃপা কৰিবা। কাৰোবাক মেডিকেল নিছে, প্ৰভুৰ কৃপা কৰিবা। কোনোবা ভ্ৰমণত গৈছে, প্ৰভুৰ কৃপা কৰিব। ঐ কৃপা কৰা কৰি থাকিলে ঈশ্বৰে কৃপা কৰিব নেকি? ঈশ্বৰৰ কৃপা পাবলৈ হ'লে তাৰ আগত আমি এটা বস্তু অৰ্জন কৰিব লাগিব, সেইটোতহে গুৰুত্ব দিব লাগে। আমাৰ এতিয়া সমাজত দেখা যায় সেইটোত গুৰুত্ব নিদিয়ে, পোনপটীয়া কৃপাটো লাগে। সেই আগতে পেঞ্চনাৰবিলাকে যেতিয়া বেংকত ধন উলিয়াবলৈ যায়, তেতিয়া পোনপটীয়াকৈ ধনটো নিদিয়ে, এনেকুৱা গোটা বস্তু এটা দিয়ে। কি বুলি কয় সেইটো? টোকন। নহয় টোকন নহয়, টোকেন বুলি কয়। সেই টোকেনটো লৈ বহি থাকিব লাগে। তাৰপিছত মাতিব আৰু সেই টোকেনটো জমা দিব লাগিব। সেই পৰিমাণৰ পইচাটো দিয়ে উলিয়াই লৈ গুচি আহে। এই ঈশ্বৰৰ কৃপা পাবলৈ আমি টোকেনটো লৈ ল'ব লাগিব আগতীয়াকৈ। আপুনি কৃষ্ণক ক'লে প্ৰভুৰ কৃপা কৰা, কৃষ্ণই ক'ব নহয় টোকেনটো ল'লা নাই? বোলে নাই লোৱা, নহ'ব যোৱা, টোকেনটো লৈ আহাগে। বোলে টোকেনটো কি? ভকতসকলে যেবে কৰয়া আশীৰ্বাদ তেবেখে মিলয় কৃষ্ণদেৱৰ প্ৰসাদ। সেইটো হ'ল একান্ত ভকতৰ আশীৰ্বাদ। সেইকাৰণে আমাৰ প্ৰত্যেকটো কৰ্মত যেতিয়া আগবাঢ়িব, আজি পাঠকীসকলে পাঠৰ কাৰণে আগবাঢ়িছে, আজ্ঞা লৈ লৈছে। দেউৰীসকলে ৰন্ধনৰ কাৰণে আগবাঢ়িছে, ভকতৰ আজ্ঞা লৈছে। অ' হৰি অ' ৰাম, অ' হৰি অ' ৰামটোৱে আশীৰ্বাদ। বেলেগ আকৌ ভকতে ক'ব নালাগে প্ৰভু গোহালিত গৰুৰ পৰা ধৰি এইবিলাক দিয়া বুলি ক'ব নালাগে। অ' হৰি অ' ৰামতে শেষ। বুজি পাইছেনে? নামতীয়ে ভকতৰ আজ্ঞা লৈহে আগবাঢ়ে। ভকতৰ আশীৰ্বাদ অবিহনে আমি কেতিয়াও কৃষ্ণৰ কৃপা লাভ কৰিব নোৱাৰোঁ। এইটোত গুৰুত্ব দিব লাগে। আৰু ভকতৰ আশীৰ্বাদ কেতিয়া পৰিব? মুখে আশীৰ্বাদটো দিলে আশীৰ্বাদ সেইটোৱেই নহয়। অকল সেৱা কৰিলে আশীৰ্বাদ দিলে সেইটো আশীৰ্বাদেই নহয়। 10জনে যেতিয়া যাক ভাল বুলি ক'ব, ল'ৰাজন বৰ ভাল হ'ল দেই, আগতে মদ চদ খাই মদ ভাং খাই ৰাস্তা কাষত পৰি থাকে, আজিকালি নামঘৰলৈ আহিবলৈ লৈছে দেই, ঈশ্বৰে কৃপা কৰক আৰু কয় নকয় ভকতে? সেইটোৱে হ'ল ভকতৰ আশীৰ্বাদ। সেইকাৰণে আমি সমাজে বেয়া পোৱা কাম, ভকতে বেয়া পোৱা কাম কেতিয়াও কৰিব নালাগে। আমাৰ এতিয়া সমাজত এইবিলাকেই গণ্ডগোল লাগি থাকে। সমাজতকৈ ডাঙৰ মানুহ বোলাওঁ। নাম মানে কি? নাম মানে সৰু হ। আমি নাম লৈছোঁ হয়, কিন্তু সৰু হৈছোঁনে নাই? এতিয়া নাম শব্দটো সংস্কৃত নমঃ ধাতুৰ পৰা আহিছোঁ। নমঃ মানে নতশিৰ হ। এতিয়া ইলেকশ্যন আহি আছে নহয়, এতিয়া মিনিষ্টাৰ MLA চব এতিয়া সৰু হৈ আছে। ঠেলাৱালা ৰিক্সাৱালাটোকো ভৰি ধৰিব, সেইকাৰণে ডাঙৰ মানুহ হৈ যায়। সৰু হ'লে ডাঙৰ মানুহো হ'ব পাৰে। আপোনাৰ ল'ৰাটো তামোল গছত উঠি গৈছে, মাকে দেউতাকে তলৰ পৰা কি বুলি চিঞৰিব? নাম বুলি চিঞৰিব। সেই নাম 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 নাম। তাৰমানে কি নাম মানে? এটা দিশত নাম মানে পৰিচয়। প্ৰত্যেকটো বস্তুৰে একোটা একোটা নাম আছে, নামেই চিনাকি। আৰু ইটো নাম মানে তললৈ আহ, সৰু হ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে যি নামঘোষা ৰচনা কৰিলে, ডক্টৰ বাণীকান্ত কাকতি, লক্ষ্মীনাথ বেজবৰুৱা আদি মহান মহান পণ্ডিতসকলে কি বুলি কৈছে? যে বিশ্বত এনেকুৱা এখন শ্ৰেষ্ঠ সাহিত্য গ্ৰন্থ নাই, যিখন গ্ৰন্থ বোলে নামঘোষাৰ লগত একেলগে থ'ব পাৰি।
এই বিশ্বৰ শ্ৰেষ্ঠ সাহিত্য গ্ৰন্থৰ অন্যতম নামঘোষা ৰচনা কৰি কবি পৰিচয়টো আত্মপৰিচয়টো কি বুলি দিলে বোলে জানিয়া ভজিও ভাই ভগৱন্ত পাৱে এহু ৰস মাধৱ মূৰ্খমতি গাৱে নিজকে মূৰ্খমতি বুলিহে ক'লে এইটো অলপ কথা নহয়নে বাৰু গুৰুজনাই যিমানবিলাক ৰচনা কৰিলে কৃষ্ণৰ কিংকৰে কহে বোলা ৰামৰ ৰাম কৃষ্ণৰ কিংকৰ বুলি ক'লে বাকীবিলাক পণ্ডিতে কি বুলি ক'লে পঢ়িবচোন আপোনালোকে আকাশ পাতল পাৰ্থক্য ভাৱনাৰ পাৰ্থক্য আমি মই আৰু মোৰ দুটা শব্দ ব্যৱহাৰ কৰিব নাপায় বুলি কওঁ নহয়নে বাৰু এইবিলাক মই আৰু মোৰ বোলে ব্যৱহাৰ কৰিব নাপায় অহংকাৰ আৰে মই আৰু মোৰ দুটা অসমীয়া শব্দ এই দুটা ব্যৱহাৰ কৰিবই লাগিব নকৰিলে আপুনিও কেতিয়াবা বিপদত পৰিব পাৰে ৰাতি ভাগৱতৰ পৰা আপুনি বাইক লৈ গৈ আছিলে ৰাস্তাত কোনোবা এজনক যেনিবা খুন্দিয়াই থৈ গুচি গ'ল খালত পৰি থাকিলে পিছদিনা পুলিচ আহি আপোনাক ধৰিলেহি আপুনি যদি মই বুলি ক'ব নাপায় বোলে থানাত যদি কয় হয় আমিয়ে খুন্দাটো মাৰিলোঁ তোৰ লগত আৰু কোন আছিলে ক'ব নোৱাৰিলে আকৌ দুচাত খাব নাই আমি বুলি কোৱাৰ কাৰণে এতিয়া মই আৰু মোৰ শব্দ দুটা ক'ত ব্যৱহাৰ কৰিলে মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ ক্ষমি কহৰি লৈও দাস কৰি পখিলো হেৰা শৰণ হে নাৰায়ণ মই দুৰাচাৰ মই অপৰাধী তোমাৰ চৰণত শৰণে বহিছোঁ মোক ক্ষমা কৰা মই আমি আকৌ মই দুৰাচাৰটো হেৰা মই দুৰাচাৰটোকে ধৰাহে সেইটোহে মুখস্থ আছে নাম পাতিলোঁ ঘৰত মই দুৰাচাৰটো মুখস্থ আছে কাৰণে পৰি পৰি কান্দি কান্দি গালোঁ ভকত যোৱাৰ পিছত পাছফালে কুকুৰে মানে হুলস্থুল কৰি আছে দিলোঁ ফৰমুঠি মাৰি এই দুৰাচাৰহঁত ক'তো হুলস্থুল কৰি আছে ভকতৰ মাজত মই দুৰাচাৰ ভকতৰ মাজৰ পৰা উঠি যোৱাৰ লগে লগে তই দুৰাচাৰ হৈ গুচি যাওঁ সেইটোৱে গণ্ডগোল আৰু মোৰ শব্দটো বোলে মূৰৰ সম পাপী লোক নাহিকে তিনি লোক তুমি সম নাহি পাপ হাৰি ইজানি গোবিন্দ মোক যেনে জোৱাই কৰিও কটোৱা পাৱে কৰোহু হাৰি মোৰ সমান পাপী লোক নাই বুলি নামঘৰত স্বীকাৰ কৰি থৈ আহিলোঁ পিছ মুহূৰ্তত যেতিয়া নগাঁও টাউন যাম কোনোবা এজনে যদি কয় ঐ পপীয়া ক'ৰ পৰা আহিলে কাক পপীয়া বুলি ক'বলৈ আহিছে খেদা মাৰি নাযাবনে আপুনি গতিকে মনে মুখে হাতে কামে এটা হ'ব লাগিব আকৌ নামটো যদি ভাঙি পেলাই তাত দুটা আখৰ আছে না যোগ ম সমান নাম নাটোৱে নোহোৱা কৰা বুজায় না কৰা তাক মই ইমান অনুৰোধ কৰিলোঁ একেচাতে না কৰি পেলালে কথাটো মানে মমত্ব বুদ্ধি বুজি পাইছেনে দেহ বুদ্ধি মই মোৰ ভাৱ যিটো অহংভাৱ আমাৰ গুৰুজনাই যেতিয়া এক অখৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিলে তাৰ আগমুহূৰ্তত প্ৰাক শংকৰী যুগত পঞ্চমকাৰ সাধন বুলি এটা সাধন প্ৰক্ৰিয়া চলি আছিলে সমাজত কিছুমান টেঙৰ মানুহে সমাজখন পৰিচালনা কৰিছিলে প্ৰাক শংকৰী যুগত তেওঁলোকে বেদৰ শ্লোক কেইটামান মুখস্থ কৰি লৈ মহামূঢ় অজ্ঞানী লোকৰ মাজে যাই সৎকাৰলৈয়া ফুৰে মহন্ত বোলাই নিজকে পণ্ডিত নিজকে জ্ঞানী নিজকে মহামহন্ত বোলাই সেৱা সৎকাৰ লৈ ফুৰিছিলে তেওঁলোকৰ বাদে বাকীবিলাকৰ সংস্কৃত ভাষাত অধিকাৰ নাছিল বেদত অধিকাৰ নাছিল সংস্কৃত শ্লোকবিলাক বিকৃত ব্যাখ্যা কৰিব পাৰি এটা উদাহৰণস্বৰূপে বোলে প্ৰাতঃ স্নানে নৰকং জান্তি তাৰমানে কি প্ৰাতঃ স্নানে নৰকং জান্তি তাৰমানে কি আমি পোনপটীয়াকৈ বুজিলে বোলে প্ৰাতঃ স্নান বোলে ৰাতিপুৱা গা ধুলে বোলে নৰকলৈ যায় হয়নে বাৰু আচল অৰ্থটো কি প্ৰাতঃ স্নানে নৰ কং জান্তি ৰাতিপুৱা গা ধুলে নৰ মানে মানুহ কং মানে স্বৰ্গলৈ যায় আমি আকৌ উল্টা বুজিছিলোঁ নৰকং জান্তি গতিকে তেওঁলোকে মানুহে কি সুবিধা দিলে ভাল পাব
মানুহক যদি কৈ দিওঁ যে বেদে মদ খাবলৈ কৈছে, মানুহে ভাল পাব নে বেয়া পাব? ভাল পাব। মদ খাবলৈ লগাই দিলে, মদক সেৱা কৰিবলৈ লগালে। প্ৰথম বোলে মদ, যেতিয়া মদটো খাই দিলে 2 নম্বৰ মদটো লাগিব, 2 নম্বৰ 3 নম্বৰ মদটো লাগিব। মদটো কি? বোলে মাছ আৰু মাংস। মদ মাছ মাংস হৈ গ'ল। এই 3টা হোৱাৰ পিছত 4 নম্বৰ মদটো লাগিব। 4 নম্বৰ মদটো মই নকওঁ বাৰু, আপোনালোকে বিচাৰি পাব। আৰু 4টাক ভোগ কৰিবলৈ 5 নম্বৰ মদটো লাগিব। কি? বোলে মুদ্ৰা, মানি বুলি কয় আজিকালি। তাৰ গুৰুজনাই কি কৰিলে? হেৰৌ তহঁতে যিকেইটা মই সেৱা কৰি আছ, এইকেইটা সেৱা কৰিলে নৰকলেহে যাবি। গতিকে তেওঁলোকে সেৱা কৰা মটোৰ আগত লাহেকৈ নাটো বহুৱাই দিলেহেন। মৰ আগত না বহিলে কি হয়? নাম, মানে সেই মকেইটাক নোহোৱা কৰি পেলায়। এতিয়াও যদি আপুনি বাস্তৱত চাই, স্কুলীয়া কলেজীয়া ল'ৰা ছোৱালীবিলাকক এই কেইটামান ময়ে গণ্ডগোল কৰি আছে। ল'ৰাটো বোলে 7-8 পাইছেগৈহে, বোলে মটৰচাইকেল এখন দৰকাৰ হ'লেই, হয়নে বাৰু? মাকে বন্ধনৰ পৰা লোন লৈ মটৰচাইকেল কিনি দিবলগীয়া হৈছে। আকৌ আজিকালি যিবিলাক মোবাইল ওলাইছে দামী দামী নহয় জানো? 5G মোবাইল 20,000 ওপৰত যাব লাগিব। মটৰচাইকেল পাই গ'ল, মোবাইলটো পাই গ'ল। মোবাইলটোতো মৰটো আছে, মটৰচাইকেলতো মৰটো আছে। তাৰপিছত কি হ'বলৈ মাকে ভাবে জীয়েকে দেৰিলৈকে শুই থাকে, ৰাতিপুৱা 9টালৈকে। তাৰমানে ৰাতি 1:30-2টা বজালৈকে পঢ়ি থাকে, লাইটটো জ্বলি থকা দেখে। এদিন মনে মনে চাওঁচোন তাইনো কি পঢ়িছে। ক'ত পঢ়িছে? মনে মনে বোলে মেছেজ মাৰি আছে কাৰোবালৈ। মেছেজতো মৰটোৱে আছে। গোটেই গণ্ডগোল লগাই আছে। তো সমাজত গণ্ডগোল লগাই থকা মবিলাকক নিয়ম কৰাটোৱে হ'ল নামৰ তাৎপৰ্য। গতিকে ভগৱন্তক কৃপা পাবলৈ হ'লে ভকতৰ আশীৰ্বাদ লাগিব। কিয়নো ভগৱন্তই এইটো ভাগৱতৰ সাৰ বস্তু সেইটোৱেই যে এনেই আমাৰ ক্ৰমটো হ'ল গুৰুদেৱ নাম ভকত, নহয় জানো? গুৰুদেৱ নাম ভকত, কিন্তু সোমোৱা পথটো ওলোটা। প্ৰথম ভকতহে, প্ৰথম ভকতৰ সংগলৈ যাব লাগিব। ভাগৱত শুনিলে ভকতে কি বুলি ক'লে? বোলে কলিযুগত যুগ ধৰ্ম বোলে নাম ল'লেই হ'ব। ভকতৰ পৰা নামলৈ আহিলে। তাৰ নামে কি বুলি ক'বা? কাৰ নাম ল'বা? বোলে ভগৱন্ত কৃষ্ণদেৱৰ নাম লোৱা। একক কৃষ্ণদেৱ কৰিও সেও ধৰিও তাহানৰ নাম। কাৰ নাম লোৱা? কৃষ্ণদেৱৰ নাম লোৱা। নামলৈ আহিলে আৰু দেউলৈ আহিলে। কৃষ্ণদেৱে কি বুলি ক'লে? যে গুৰু লগা বিদ্যা পাখি লগা কাৰ? প্ৰথমতে মই গুৰুৰূপে অৱতাৰ হৈ নাম ধৰ্ম প্ৰচাৰ কৰিছোঁ, গতিকে গুৰু লৈ লোৱা। তেতিয়া গুৰুলৈ আহিব। তাৰপিছতে ক্ৰমটো আৰম্ভ হ'ব গুৰুদেৱ নাম ভকত। সেইকাৰণে গীতাত কৈছে, অৰ্জুনক ক'লে, হে সখী, যেতিয়ালৈকে ভকতক শ্ৰদ্ধা ভক্তি নকৰিব তেতিয়ালৈকে মোৰ প্ৰিয় পাত্ৰ হ'ব নোৱাৰে। গতিকে ভকতৰ সংগ ল'বই লাগিব। তাৰ অৰ্জুনে সুধিলে যে ভকত কাক কয় এতিয়া? কৃষ্ণই ক'লে, যি মোৰ নাম লয় তেওঁৱেই ভকত। তোমাৰ নামটো পৃথিৱীত এনেকুৱা এজন মানুহ নাই যিজনে তোমাৰ নাম নলয়। সকলো ভকত, সকলো তোমাৰ প্ৰিয়তমবিলাক, সকলোৱে নাম ল'লেও মোৰ প্ৰিয়তম হ'ব নোৱাৰে। যে মে ভক্ত জনা পাৰ্থ ন মে ভক্তাস্তুতে জনা মদ ভক্তানংস মে ভক্তামম ভক্তাস্তুতে ন। মোৰ ভকতক যেতিয়ালৈকে শ্ৰদ্ধা ভক্তি নকৰিব তেতিয়ালৈকে পোনপটীয়াকৈ মোৰ নাম যিমানেই নলওক কিয় মোৰ কেতিয়াও প্ৰিয় পাত্ৰ হ'ব নোৱাৰে। কৃষ্ণ উদ্ধৱ সংবাদত কৈ থৈ গৈছে, হেৰা উদ্ধৱ, মোৰ ভকতক সদায় যিজনে কৰিয়া থাকে ভকতি, সিটো জন মোৰ মহাপ্ৰিয়তম, কহিলো প্ৰতি প্ৰতি। যি মোৰ ভকতক শ্ৰদ্ধা ভক্তি কৰি থাকে,
সেইসকলেহে মোৰ মহাপ্ৰিয়তম। গতিকে যিজন পৰম ভকত তেওঁ কেতিয়াও মুক্তিটো নিবিচাৰে ঈশ্বৰকো নিবিচাৰে। পৰম ভকতে বোলে ঈশ্বৰক নিবিচাৰে নহয়, কাৰণ ঈশ্বৰক পাই গ'লে আপোনাৰ গণ্ডগোলহে লাগিব, ভাল হ'ব জানো? আপুনি ৰাতি এতিয়া ধৰক দুখে ভাগৰে 11টা বজাত ঘৰ পালেগৈ, গৰমো পৰিছে, মনে মনে ভাবিছে আৰু গাটো ধুই শুই যাম আৰু ফেনৰ তলত পকাতে পৰি থাকিম আৰু, হয়নে বাৰু? ঘৰত গৈ দেখিলেকে সাক্ষাৎ ভগৱন্ত কৃষ্ণ আহি বহি আছে আপোনাৰ ড্ৰয়িং ৰুমত। কেনেকুৱা লাগিব মনটো? প্ৰথম অৱস্থাত বৰ ভাল লাগিব, গা পা ধুই ধূপ ধূনা লগাই একেবাৰে ভগৱন্তক সেৱা কৰিবলৈ আৰম্ভ কৰি দিলে। 2টা 2:30 বাজিছে আৰু টোপনি ধৰিছে। আপুনি কৃষ্ণক ক'ব পাৰিবনে, প্ৰভু তুমি বহি থাকা মই শুংগে? 1 নম্বৰ টোপনি ক্ষতি হ'ব। আকৌ 2 নম্বৰত কাইলৈ ৰাতিপুৱা কৃষ্ণক এৰি থৈ ক'বলৈ যাব পাৰিব জানো? সমাজ এৰি দিব লাগিব। কপিল প্ৰভুৰ মাতৃ দেৱহতীয়ে ভগৱন্তক যেতিয়া স্তুতি কৰিছিলে, স্তুতি কৰি কৈছিলে, প্ৰভু মোকতো লীন মুক্তি নালাগেই, আনকি মোক তোমাৰ এই চতুৰ্ভুজ ৰূপটোও মোক নালাগে, তোমাকো নালাগে। ভগৱন্ত আচৰিত হৈ সুধিলে, সকলোৱে মুক্তি বিচাৰে, তোমাক মুক্তি নালাগে? যে প্ৰভু মোক মুক্তিটো এইটো কাৰণেই নালাগে, মুক্তিত ভক্তিৰ ৰসটো নাই, ভক্তিত কিন্তু মুক্তিৰ ফলটো এনেই পাই যায়। এতিয়া মুক্তি মানে আমি কি বুজো বাৰু? মুক্তি বুলি ক'লে মৃত্যুৰ পিছত ৰথত উঠি ক'বলৈ গুচি যোৱা যেন লাগে, নহয়নে বাৰু? মৃত্যুৰ পিছত কোন কি হয় আমাৰ দৰকাৰ নাই, জীৱন্ত মুক্তিৰ কথা কৈছে। মুক্তি শব্দটোৰ অৰ্থ হ'ল মুকলি। আমি বান্ধ খাই থাকোঁ, কয় নকয় এই মানুহটো আজি জেলৰ পৰা 6 বছৰ মূৰত মুক্তি পাই আহিছে, তাৰমানে কি? মুক্তি কাক কৰিব লাগে, কাক দিব লাগে? মনটোক। মনটোৱে মুক্তি পালেহে জীৱটোৱে মুক্তি পাব। যি জীৱন্ত অৱস্থাত মুক্তি নাপায় সি মৰাৰ পিছতো মুক্তি নাপায়, মনত ৰাখিব। এতিয়া চাব, যিকণ সময় আপুনি এই ভাগৱতত মনটো লগাই থৈ দিছে, সেই সময়ছোৱা আপোনাৰ মনটো মুকলি হৈ আছে নাই? মুক্তি পালে নাই? এতিয়া আপোনালোকৰ মনটো একেবাৰে মুকলি হৈ আছে, পইচা পাতিৰ চিন্তা, ল'ৰা ছোৱালীৰ চিন্তা, খোৱা বোৱা চিন্তা নাই, টেনশ্যন ফ্ৰী হৈ আছে, হয়নে? এই টেনশ্যন ফ্ৰীটোৱে হ'ল মুক্তি। বিভিন্ন বোলে মুক্তি হিতান্মৰ থাৰুপম স্বৰূপেণ ব্যয়স্থিত। সংসাৰৰ বৈষয়িক কলমুখ ভাৱনাৰ পৰা মনটো আঁতৰাই আনি যেতিয়া কৃষ্ণ ভাৱনাত যুক্ত কৰি দিব, সেইটোৱে হ'ল জীৱনমুক্ত অৱস্থা। এতিয়া ভক্তিত মুক্তিটো লাগিয়ে আছে। আৰু সকলোৱে মোক বিচাৰে, তোমাক মোকো নালাগে। প্ৰভু তোমাক মোক এইটো কাৰণেই নালাগে, তোমাৰ ইমান সুন্দৰ চতুৰ্ভুজ ৰূপ, তুমি যদি কেনেবাকৈ গৈ মোৰ ঘৰত উপস্থিত হোৱাগৈ, ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে ধূপ ধূনা লগাই তোমাৰ চৰণ সেৱা কৰি থকা হ'ব, তোমাৰ সুন্দৰ চেহেৰাটো ভেবা লাগি চাই থকা হ'ব, মোৰ ঘৰুৱা কাম বন একো নহ'ব। তেন্তে তুমি মোক কিয় ভজনা কৰিছা? প্ৰভু তুমি মোক কিন্তু এটা কৃপা কৰিব লাগিব। বোলে কি কৃপা? বোলে শুনা, নাহি কৈলি ন মুকুতি ক তথা, নাহি হৰিপদ পংকজ যথা, কৰ্ণৰয় অমৃত হৰি চৰিত, ও ভকতৰ মুখে শুনিবু নিত। কৰ্ণৰ অমৃতসম, পৰম অমৃতময় তোমাৰ গুণ যশলীলা চৰিত্ৰবিলাক সদায় যাতে ভকতৰ শ্ৰীমুখেদি অকণমান হ'লেও শুনিবলৈ পাওঁ, এইটো কৃপা কৰিলে হৈ গ'ল। ও ভকতৰ বিষয়ত নাহি শকতি, কৃষ্ণ কথা শুনিবাক সদাক ৰেৰতি। গতিকে কৃষ্ণ নামটো ইমান সুকোমল, ইমান মংগল। আপুনি, মই কালি কৈছিলোঁ, শুদ্ধভাৱে লওক অশুদ্ধভাৱে লওক, জানিয়ে লওক নেজানিয়ে লওক, নামে আপোনাক ক্ৰিয়া কৰিবই।